সহায় সহযোগিতা আগবঢ়াৰ কাৰণে ৰাইজৰ যিখিনি সমস্যা আছে সমস্যা কিছু ধৰণে তেওঁলোকক কৰি দিব পাৰিম বুলি কিনে কাৰণ কিয় অকল মই যদি কোনো বাবদ নাথাকো পঞ্চায়ত জড়িত কাম চৰকাৰী জড়িত কামবিলাকত কোনো ধৰণে ৰাইজক সহাৰি জনাব নোৱাৰি সেয়ে মই মন মেলিছো যে আৰু যদি ইয়াতকৈ অলপ বেছি সহায় কৰিব পাৰো চৰকাৰী আঁচনিৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা যদি ৰাইজক কিছু মোৰ জৰিয়তে কিছু অনুদান আগবঢ়াব পাৰো উপযুক্ত মানুহখিনিক যাতে মই সহায় কৰিব পাৰো এইখিনি আশা লৈ মই ৰাজনীতিত আহিছো হালিগাঁও বাতৰহাটত এখন সভা হৈছিলে বিজেপি দলৰ তাত হেমংগ ঠাকুৰীয়া দেৱ আহিছিলে MLA তেখেতেতো ৰাইজৰ মাজত এনেকুৱা কথা কৈছে যেনিবা মই আনোৱাৰ হুছেইন তেখেতে কৈছে আনোৱাৰক এটা বাৰ্তা দিব আপোনালোকে জানুৱাৰী অলপ ৰুকি দিয়ক অহা বছৰ তেখেতক আমি বিজেপিৰ পৰা টিকট দিম তেনেকুৱা ধৰণৰ কথা কৈছে এইটো কি হুচাই তাৰমানে আল্টিমেটলি তেওঁলোকে আমাক ভয় খাইছে যাৰ কাৰণে তেওঁলোকে এনেকুৱা মন্তব্য তেওঁলোকৰ সভাত ৰাখিছে আৰু দ্বিতীয়তে কৈছে তেওঁ যিহেতু কংগ্ৰেছ দলৰ আমাৰ দলৰ নহয় তেওঁ কিছু কাম কৰিব নোৱাৰিব আৰু আপোনালোকৰ তাতে আপোনালোকে যদি আমাক ভোট নিদিয়ে মানে সেই মিটিঙত উপস্থিত থকা ৰাইজক কৈছিলে আপোনালোকে যদি আমাক ভোট নিদিয়ে তেতিয়াহ'লে তাৰমানে আপোনালোকৰ ইয়াতে আঁচনি কমিব এনেকুৱা ধৰণৰ তাৰমানে মিছা ভয় ভাবুকি দি কেনে ভোট লোৱাৰ চেষ্টা চলাই আছে হেমংগ ঠাকুৰীয়া MLA কৈছে যে এটা ৰাস্তা তেওঁ তাৰমানে ৰাস্তাটোত 70 লাখ টকা দিয়াৰ কথা কৈছে কিন্তু আল্টিমেটলি এই ৰাস্তাটো চেংচন হৈয়ে আছে কামখিনি হবাহে বাকী আছে এইটো মানুহৰ মাজত তাৰমানে ভুল এটা বাৰ্তা দিছে আৰু এই অধিৱেশন জাৰি হোৱাৰ পিছত তেওঁলোকে অনুৰোধৰ ফৰ্ম মিলাই আছিলে যেটো বস্তু আপোনালোকে নিশ্চয় গম পায় এটো হৈছিল আপোনাৰ ৰামপুৰত গতিকে এনেকুৱা ভয় ভাবুকি দি কেনে তেওঁলোকে তাৰমানে ৰাইজক বিভ্ৰান্ত কৰি আছে আৰু ৰাইজক তেওঁ ভুল পথে পৰিচালনা কৰি আছে ৰাইজৰ বিপুল সহাৰি পাইছো মই জাতীয় কংগ্ৰেছ দলৰ পৰা দহালি ৰাজাপুখুৰী বাৰন্তে ৰঙমাটি আঞ্চলিক পঞ্চায়ত সদস্যৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু মই বৰ্তমান গাঠিয়ানপাৰাত আছো ইয়াতো মই আটাই মানুহবিলাকৰে সহাৰি পাইছো তাৰ বাবে মানুহবিলাকলৈ ধন্যবাদ আৰু আশা ৰাখিছো মই তেওঁলোকে আৰু বাকি মই যিমান জায়গাত প্ৰচাৰ চলাইছো প্ৰত্যেক ঠাইতে মই সহাৰি পাইছো সেয়ে মই বিপুল ভোটত জয়যুক্ত হ'ম বুলি আশা ৰাখিছো ৰাইজৰ সহাৰি বঢ়িয়া পাইছো মই বহুত ধুনীয়া সহাৰি পাইছো আটাইৰে মৰম চেনেহ পাইছো আটাই মোক আঁকোৱালি লৈছে তেওঁলোকক হয়তো মই ভৱিষ্যতে তেওঁলোকৰ যিবিলাক সমস্যা আছে সমস্যাবোৰ সমাধান কৰাত মই ব্যৰ্থ নহ'ম বুলি ভাবিছে কৰি দিব পাৰিম বুলি ভাবিছে সেয়ে মোক সকলো ৰাইজে আঁকোৱালি লৈছে ৰাস্তা আছে অৰুণোদয় আঁচনি আছে বৃদ্ধ পেঞ্চন আছে ঘৰৰ সমস্যা আছে নালা নৰ্দমাৰ সমস্যা আছে এনেকুৱা বহুত ধৰণৰ সমস্যা আছে এইটোতো ধৰ্ম হয় অপজিট পাৰ্টিকটো সদায় গালি পাৰে সব মিটিঙতে গালি পাৰে কিন্তু দৰাচলতে তেনেকুৱা নহয় বিজেপিটো এনেকুৱাও কৈ আছে যে কোনোবাই যদি বিজেপিৰ মিটিঙত নাযায় বেলেগ দলৰ মিটিঙত যায় বা বেলেগ দলক ভোট দিয়ে তেতিয়াহ'লে আঁচনি কমোৱাৰো তাৰমানে তেওঁলোকে ভাবুকি দিছে আজি দুদিন আগতে আমাৰ বাতৰহাটত হালিগাঁও বাতৰহাটত এখন সভা হৈছিলে নিৰ্বাচনী সভা বিজেপি দলৰ তাত হেমংগ ঠাকুৰীয়া দেৱ আহিছিলে MLA তেখেতেতো ৰাইজৰ মাজত এনেকুৱা কথা কৈছে যেনিবা মই আনোৱাৰ হুছেইন তেখেতে কৈছে আনোৱাৰক এটা বাৰ্তা দিব আপোনালোকে জানুৱাৰী অলপ ৰুকি দিয়ক অহা বছৰ তেখেতক আমি বিজেপিৰ পৰা টিকট দিম তেনেকুৱা ধৰণৰ কথা কৈছে আৰু কৈছে এইটো কি হুচাই তাৰমানে আল্টিমেটলি তেওঁলোকে আমাক ভয় খাইছে যাৰ কাৰণে তেওঁলোকে এনেকুৱা মন্তব্য তেওঁলোকৰ সভাত ৰাখিছে আৰু দ্বিতীয়তে কৈছে তেওঁ যিহেতু কংগ্ৰেছ দলৰ আমাৰ দলৰ নহয় তেওঁ কিছু কাম কৰিব নোৱাৰিব আৰু আপোনালোকৰ তাতে আপোনালোকে যদি আমাক ভোট নিদিয়ে মানে সেই মিটিঙত উপস্থিত থকা ৰাইজক কৈছিলে আপোনালোকে যদি আমাক ভোট নিদিয়ে তেতিয়াহ'লে তাৰমানে আপোনালোকৰ ইয়াতে আঁচনি কমিব এনেকুৱা ধৰণৰ তাৰমানে মিছা ভয় ভাবুকি দি কেনে ভোট লোৱাৰ চেষ্টা চলাই আছে আৰু এই অধিৱেশন জাৰি হোৱাৰ পিছত তেওঁলোকে অনুৰোধৰ আপোনাৰ ফৰ্ম মিলাই আছিলে
যিটো বস্তু আপোনালোকে নিশ্চয় গম পায় এইটো হৈছিলে আপোনাৰ ৰামপুৰত এইটো কথা গমেই পায় আপোনালোকে নিশ্চয় গতিকে এনেকুৱা ভয় ভাবুকি দি কিনে তেওঁলোকে তাৰমানে ৰাইজক বিভ্ৰান্ত কৰি আছে আৰু ৰাইজক তেওঁ ভুল পথে পৰিচালনা কৰি আছে আজি কৈ আছে তেওঁলোকে বহু ধৰণৰ আঁচনি দিব কিন্তু আজিৰ দিনটোততো আঁচনি পদ কৰি দিব নোৱাৰে তেওঁলোকেও জানে সেইটো কথা কিন্তু মানুহক পিছা প্ৰবঞ্চনা আছে আৰু এটা কথা কৈছে হালিগাঁৱৰ সেইদিনা মিটিঙত হেমন্ত ঠাকুৰীয়া MLA কৈছে যে এটা ৰাস্তা তেওঁ তাৰমানে ৰাস্তাটোত 70 লাখ টকা দিয়াৰ কথা কৈছে কিন্তু আল্টিমেটলি এই ৰাস্তাটো চেংচন হৈ আছে কামখিনি হবাহে বাকী আছে এইটো মানুহৰ মাজত তাৰমানে ভুল এটা বাৰ্তা দিছে মই ৰাইজক আহ্বান জনাম ৰাইজে যেনেকুৱাকৈ মই মৰম দিছে মই যদি ভোটত জয়যুক্ত হওঁ সঁচাকৈ ৰাইজৰ মাজত যাম মই প্ৰত্যেকটো ৱাৰ্ডত যাম যাই ৰাইজৰ মাজত আলোচনা কৰিম ৰাইজৰ যিবিলাক সুবিধা আছে সমস্যা আছে আলাপ আলোচনাৰ মাধ্যমেদি মই যদি ভোটত জয়যুক্ত হওঁ তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম মই ৰাইজক সহায় সহযোগিতা আগবঢ়াৰ কাৰণে ৰাইজৰ যিখিনি সমস্যা আছে সমস্যা কিছু ধৰণে তেওঁলোকক কৰি দিব পাৰিম বুলি কিনে কাৰণ কিয় অকল মই যদি কোনো বাবদ নাথাকো পঞ্চায়ত জড়িত কাম চৰকাৰী জড়িত কামবিলাকত কোনো ধৰণে ৰাইজক সঁহাৰি জনাব নোৱাৰি সেয়েহে মই মন মেলিছো মই কোনো টকা পইচাৰ অভাৱ নাই মই ব্যৱসায় কৰোঁ মই বিজনেছ আছে মোৰ ইনকাম আছে গতিকে মই ভাবিছো মই এনেই মানুহক সহায় কৰোঁ ৰাইজক সহায় কৰোঁ প্ৰত্যেক গাঁৱতে মই সহায় কৰোঁ মানুহক দুখীয়া নিচলা মানুহক সহায় কৰোঁ এবাৰ ভাবিছো যে আৰু যদি ইয়াতকৈ অলপ বেছি সহায় কৰিব পাৰোঁ চৰকাৰী আঁচনিৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা যদি ৰাইজক কিছু মোৰ জৰিয়তে কিছু অনুদান আগবঢ়াব পাৰোঁ উপযুক্ত মানুহখিনিক যাতে মই সহায় কৰিব পাৰোঁ এইখিনি আশা লৈ মই ৰাজনীতিত আহিছোঁ আজি তেওঁ আমাৰ আমি যিমান কেণ্ডিডেট ওলাইছে আজি কাউন্সিলৰ পদত তাৰে ভিতৰত শ্ৰেষ্ঠ বুলি আনোৱাৰ হুছেইনক আমি মানি লৈছোঁ সেইমতে আমি ওলাই আহিছোঁ তেওঁ আমাক আজিলৈকে যিখিনি সহায় কৰি আছে ভোটত জিতিলে হয়তো তাতকৈ আমাক বেছি সহায় কৰিব তাৰ বাবে আজি আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ কোনো স্বাৰ্থত নহয় স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ আজি চাওক তেওঁ আমাৰ দ্বাৰাই মিটিংবিলাক কৰি আছে আমি সাধাৰণ মানুহ সাধাৰণ কাম কৰি খোৱা মানুহ আজি বিজেপি দলে চাওক ষ্টাৰ কেম্পেইনৰ নামাব লগাত পছে অকল আনোৱাৰ হুছেইনৰ ভয়ত গতিকে আমি আৰু কি ক'ম তেওঁলোক হাৰ মানিছে ইতিমধ্যে হাৰ মানাটো খাটাং হৈছে আৰু আনোৱাৰ হুছেইন জয়লাভ কৰাটো এইটো খাটাং হৈছে বহুত দেখা পাইছো আমাক আপদ বিপদত বহুত সহায় কৰিছে তেওঁ ৰাইজৰ সম্পাদক আছিল বহু বছৰ 8 বছৰ আছিল আৰু সুচাৰুৰূপে ৰাইজৰ কাম কাজ চলাইছিল 58 নম্বৰ দহালি ৰাজাপুখুৰী বাগান্তি ৰঙামাটি গাঁও অঞ্চলৰ পঞ্চায়তৰ নিৰ্বাচনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী মহম্মদ আনোৱাৰ হুছেইন এই অঞ্চলটোৰ ৰাজপথত ওলাই আহিছে এটাই তেখেতৰ সপোন এটাই তেখেতৰ উদ্দেশ্য যে গৰীব শ্ৰেণীৰ মানুহখিনিক যদি সহায় কৰিব পাৰে তেহে নিশ্চয় তেওঁ অন্তৰাত্মা শান্তি পাব আৰু সমাজৰ যিবিলাক কৰণীয় কাম আছে তাত যদি কিছু পৰিমাণে লৈ কৰি দিব পাৰে মানে সদস্যৰ জৰিয়তে যে যথেষ্ট তেওঁ উপকাৰ হ'ব বুলি ভাবিছে আৰু চাৰিওপিনে আমি যিটো ৰেলীভাৱে ঘূৰিলোঁ তেখেতৰ লগত জড়িত হ'লোঁ বহুত অভাৱ আছে ৰাইজৰ বহুত অসুবিধা আছে সেইবিলাক প্ৰতি লক্ষ্য ৰাখিয়ে তেওঁ উৎসাহিত হৈছে যে মই যদি মোৰ জীৱনত যদি জীয়াই থকাত যদি মই যদি কিছু পৰিমাণে যদি সহায় কৰিব পাৰোঁ তেখেতৰ কোনো মানুহৰ প্ৰতি ভেদাভাৱ নাই কোনো অন্তৰত কোনো ধৰণৰ মানে ভাৱ নাই সকলো জাতি ধৰ্ম হিন্দু মুছলিম তেওঁ মনত কোনো ভেদাভাৱ নাই যে সেইলৈ তেখেতে যিটো আমাৰ এই অঞ্চলবাসী যিটো মানে জনজাগৰণ কৰিছে বিৰোধী পাৰ্টি তেখেতৰ সমৰ্থত যিটো ওলাই আহিছে তেওঁলোক কঁপি উঠিছে আৰু এনেকুৱা ব্যক্তিৰ লগত আমি ৰাইজে দলে বলে ওলাই আহিছোঁ এটাই কাৰণ যে আমাক সমাজৰ নিকা কাম লাগে আৰু তেখেতৰ যিটো প্ৰতিভা দেখিছোঁ নিকা মন নিকা কথা শুদ্ধ বস্তুবোৰ আমি ৰাইজে আমি বিবেচনা কৰিব পাৰিছোঁ তাৰ কাৰণে তেখেতৰ লগত আমি পূৰ্ণ সহযোগ কৰি আমি ৰাজপথত ওলাইছোঁ যে আমি যিটো দেখিলোঁ আমি ওলাই অহাৰ পিছত ৰাস্তা ঘাটে পদূলিমুখৰ পৰা আই মাতৃসকলে বয়সস্থ জ্যেষ্ঠ যিবিলাক ব্যক্তি আছে তেখেতসকলৰ পৰা আমি আশীৰ্বাদ পাইছোঁ আৰু তেখেতসকলকে আমি আজিৰ আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতসকল ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিম তেওঁ অন্তৰাত্মা আমাক যদি ৰাইজে যিটো ছাপোৰ্ট কৰিছে নিশ্চয় আমাৰ বিপুল ভোটত আমাৰ আনোৱাৰ হুছেইন ডাঙৰীয়াই জয়যুক্ত কৰিব বুলি আমাৰ মনত আশা আছে দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।